এয়া যে দেখিছে আপোনালোকে এইখিনি গছৰ পাতৰ লিখীয়া এইখিনি হৈছে বাদুলি চৰাই গছৰ পাতৰ লিখীয়া হৈ আছে দেখিছেনে আৰু এইকেইজোপা গছতো আছে বহুত আৰু এইফালেও আছে মই আগলৈ দেখাইছোঁ ৰ'ব হেল্ল' গাইজ আপোনালোকে এয়া গছত ওলমি থকা পাতৰ দৰে বস্তুবোৰ দেখা পাইছেনে বাৰু আৰু এইজোপা গছতো আছে এজোপা গছতো আছে আৰু সেইজোপা গছতো আছে এতিয়া যিহেতু বহাগ আহি গ'ল ন তো মানে তাৰ পাতবিলাক এতিয়া মানে গছৰ পাত ওলাই গ'ল আগতে কি আছিলে যেতিয়া গছৰ পাতবিলাক চব সৰি গৈছিলে আৰু গছত পাত নাছিলে ডালবিলাকত অকল এইবিলাক চব বাদুলি হয় একচুৱেলি তো বাদুলিবিলাকে গছবিলাক পূৰা মানে পাতৰ লিখীয়া কৰি তুলিছিলে এতিয়া বাদুলিবোৰ কমি গ'ল এতিয়া আৰু লাহে লাহে কমিব চ' এইটো ছিজনত লাহে কমি যায় বাদুলিবোৰ নহ'লে যেতিয়া মানে খৰাং ছিজন থাকে মানে পাত চাতবিলাক কম থাকে তেতিয়া পূৰা বাদুলি পূৰা একদম পাতৰ লিখীয়া হৈ থাকে বহুত বেছি হৈ থাকে তেতিয়া মানে মই ভাল কেমেৰা নাছিলোঁ যিহেতু মানে ৰেকৰ্ডিং কৰিব পোৱা নাছিলোঁ ত' এতিয়া চাওক গাইজ বাদুলি একদম কিমান সৰহকৈ ইয়াত লাগি থাকে আপোনালোকে আহিলে চাব পাৰিব সদায় এইটো আৰু এই জেগাটো হৈছে আমাৰ ডি আৰ কলেজৰ ওচৰতে আছে ডি আৰ কলেজৰ ওচৰৰ আমাৰ চন্দন বৰঠাকুৰ ঘৰৰ ওচৰত আছে বহুত বেছি বাদুলি আছে গাইজ দেখা পাইছে পাতৰ দৰে হৈ থাকে চব